নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচাৰ এডুকেশ্যনলৈ। মই যে তোমালোকৰ মাজলৈ আছোঁ ক্লাছ 8ৰ ইংৰাজীৰ প্ৰথম লেচনৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে। লেচন 1 দ্য প্ৰিন্স অফ পানী দিহিং, পানী দিহিঙৰ ৰাজকুমাৰ। ৱাৰ্ড মিনিং দ্য প্ৰিন্সেছ অফ পানী দিহিং। কুৱেশ্যন নম্বৰ 1 এনচাৰ দি ফলোয়িং কুৱেশ্যন টু চেক ইউৰ আণ্ডাৰষ্টেণ্ডিং। তোমাৰ বুজি পোৱা ধাৰণাৰে প্ৰশ্নৰ তলৰ প্ৰশ্ন কেইটাৰ উত্তৰ দিয়া, অৰ্থাৎ তোমালোকৰ মনৰ ধাৰণাৰ মতে উত্তৰ দিব আছে। কুৱেশ্যন নম্বৰ এ হুৱে ডিড দ্য পিপল অফ চিতলিয়া এণ্ড দ্য নেগিবাৱাৰিং ভিলেজ পেনিছ। চিতলিয়া আৰু তাৰ ওচৰৰ গাঁওসকলৰ কিয় ভয় খাইছিল? অল দ্য পিপল ইন চিতলিয়া এণ্ড ইটছ নেগিবাৱাৰিং ভিলেজ ৱেৰ স্কেয়াৰ্ড বিকজ দ্য ৱাটাৰ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ৱাজ continued reaching due to heavy rainfall. অসমীয়াটো হৈছে ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ পানী বাঢ়ি অহাৰ বাবে চিতলিয়া আৰু ইয়াৰ কাষৰীয়া গাঁৱৰ সকলো মানুহে ভয় খাইছিল। বি নম্বৰ হোৱাট হেপেন ৱেন দ্য এম্বেংকমেণ্ট এণ্ড চিতলিয়া ভিলেজ ৱাজ ব্ৰিজ। চিতলিয়া গাঁৱত থকা মথাগুৰিটো ছিঙি যোৱাৰ ফলত কি হৈছিল? এনচাৰ when the embankment and Chitolia village was breached in moments, huge waves of water broke into the village. The water rolled over some of the housetops. The air quickly filled with the carriages and wails of the village folk who lived on rooftops of the sands huts and the mad bellowings of the livestock being swept away. যেতিয়া চিতলিয়া গাঁৱৰ মথাগুৰিটো ভাঙি পেলোৱা হৈছিল, খন্তেকতে পানীৰ বিশাল ঢৌৱে গাঁওবোৰত ভাঙি পৰিছিল। চাংঘৰৰ ছাদত খোট খাই থকা গাঁৱৰ মানুহৰ চিঞৰ বাখৰ আৰু বুৰ পেলোৱা পশুধনৰ উন্মত হুলস্থুলে বতাহত সোনকালে ভৰি পৰিছিল। চি নম্বৰ হোৱাট একশ্যন ডিড দ্য খাগেন এণ্ড হিজ ক্লাছমেট টেক অফ ৰিকভাৰ দ্য ভিলেজাৰ্ছ অফ চিতলিয়া। চিতলিয়া গাঁৱত থকা ৰাইজক উদ্ধাৰ কৰাৰ বাবে খগেন আৰু তাৰ স্কুলীয়া বন্ধুসকলে কি ব্যৱস্থা হাতত লৈছিল? এনচাৰ খগেন এলংছ উইথ হিজ ক্লাছমেট মেড 5 ৰাফ্ট আউট অফ বানানাছ ব্ৰাঞ্চ এণ্ড ৰাছ টু চিতলিয়া অফ ৰিকিউজ দ্য পিপল অফ চিতলিয়া ভিলেজ। খগেনে তেওঁৰ সহপাঠীসকলৰ সৈতে কলৰ ডালেৰে 5খন ৰাফ্ট বনাই চিতলিয়া গাঁৱৰ মানুহক উদ্ধাৰ কৰিবলৈ চিতলিয়ালৈ লৰালৰিকৈ গৈছিল। 3 নম্বৰ হোৱাট ডিড খগেন এণ্ড ডাম্বৰু ৰিকিউজ ডাক্তৰ হাতীবৰুৱা এণ্ড মণি বাইদেউ। খগেন আৰু ডাম্বৰুৱে কেনেকৈ ডাক্তৰ হাতীবৰুৱা আৰু মণি বাইদেউক উদ্ধাৰ কৰিছিল? এনচাৰ ৱেৰ ডাক্তৰ হাতীবৰুৱা এণ্ড হিজ ৱাইফ মণি বাইদেউ ৱেৰ ষ্ট্ৰেণ্ড Khagin and Damburu reached there after half an hour and took them into the boat with their rags and moved back of a higher place. য'ত ডাক্তৰ হাতীবৰুৱা আৰু তেওঁৰ পত্নী মণি বাইদেউ আবদ্ধ হৈ আছিল, তাতে খগেন আৰু ডাম্বৰুৱে আধা ঘণ্টাৰ পাছত তাত উপস্থিত হৈ বেগ লৈ নাওখনত উঠাই পুনৰ ওখ ঠাইলৈ গুচি গৈছিল। ই নম্বৰ হুৱে ডিড দ্য পিপলছ অফ ভিলেজ কল্ড খগেন দ্য প্ৰিন্স অফ পানী দিহিং। গাঁৱৰ মানুহবোৰে কিয় খগেনক পানী দিহিঙৰ ৰাজকুমাৰ বুলি মাতিছিল? দ্য পিপল অফ দ্য ভিলেজ কল্ড খগেন দ্য প্ৰিন্স অফ পানী দিহিং বিকজ খগেন ৱাজ এ ব্ৰেভ ফেলো এণ্ড কুইকলি গ্ৰাস্পেড দ্য চিৰিয়াছনেছ অফ দ্য চিটুৱেশ্যন এণ্ড swung into action. খগেন এজন সাহসী সঙ্গী হোৱাৰ বাবেই গাঁওখনৰ মানুহে খগেনক পানী দিহিঙৰ ৰাজকুমাৰ বুলি অভিহিত কৰিছিল আৰু পৰিস্থিতিৰ গম্ভীৰতা ক্ষীপ্ৰতাৰে ধৰি কাৰ্যত তোল খাইছিল। 2 নম্বৰ হাউ মাছ অফ দ্য ষ্টৰী ডু ইউ ৰিমেম্বাৰ? এনচাৰ কুৱেশ্যন কুইকলি। কাহিনীটো কিমান মনত থাকিল? এই প্ৰশ্নকেইটাৰ উত্তৰ তৎক্ষণাত দিয়া। হু ৱাজ খগেন? হাউ অল্ড ৱাজ হি? খগেন কোন আছিল? তেওঁৰ বয়স কিমান আছিল? এনচাৰ হ'ব খগেন ৱাজ এ 17 years young man and he was live in Badgaon
village. Hogan এজন 17 বছৰীয়া যুৱক আছিল আৰু তেওঁ বৰগাঁও গাঁৱত লাইফ মানে বাস কৰিছিল. It rained heavily all week. That was the result. গোটেই সপ্তাহটো পচন্দ বৰষুণ দিলে তাৰ ফলত কি হ'ল? The result of after heavy rainfall the whole village was flooded due to the rain for a week. পচন্দ বৰষুণৰ পিছত এসপ্তাহ ধৰি বৰষুণৰ বাবে গোটেই গাঁওখন পানীত বুৰ গৈছিল. C number 8 moments hugs waves of waters broke into the village. What is this situation called? মুহূৰ্তত গাঁওখনৰ পানীৰ বিশাল ঢৌ সোমাই গ'ল. এই পৰিস্থিতিটোক কি বোলা হৈছিল? Answer: This situation is called flood disasters. এই পৰিস্থিতিত বান দুৰ্যোগ বোলা হৈছিল. এইখিনি আছিল নেক্সট আৰু কিছু কুৱেশ্যন আছে সকলোৱে নিদিম সকলোৱে ভালকৈ পঢ়িব আৰু সকলোৱে চেনেলটো অতি সোনকালে 1K সাবস্ক্ৰাইব কৰি দিয়া. মই ব্যস্ততাৰ কাৰণে বহুত ভিডিঅ' দিব পৰা নাছিলোঁ, আকৌ মই নতুনকৈ প্ৰতিদিনে ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম. সকলোৱে ভালকৈ পঢ়িবলৈ আশা কৰি ইমান ডাঙৰ কৰিছোঁ. নমস্কাৰ.